হয়, যোৱা 2 আগষ্ট শনিবাৰৰ দিনা শিৱসাগৰ এটা জাতীয় সংগঠনে কিছু অভিযোগৰ ভিত্তিত এঘৰ মহিলা ঘৰত দেহ ব্যৱসায় কৰাৰ সন্দৰ্ভত এক অভিযান চলাইছিল। সেই অভিযানত এজন পুৰুষক তেওঁলোকে ধৰিছিলে, যাৰ নাম হ'ল আজিজুৰ হুছেইন। আৰু সেই আজিজুৰ হুছেইনৰ কথাৰ ভিত্তিত তেওঁলোকে সেই মহিলা ঘৰত গৈছিলে আমাৰ সংগঠনৰ ল'ৰাখিনি। যোৱাৰ ক্ষেত্ৰত কি হ'ল, যিগৰাকী মহিলা নাম মাইনা দাস বুলি আমি ইতিমধ্যে গম পাইছোঁ, তেখেতেও দেহ ব্যৱসায়ৰ লগত জড়িত হৈ আছে বুলি আমি গম পাইছোঁ। কিন্তু কথা হ'ল কি, সেই আজিজুৰ হুছেইন নামৰ পুৰুষজনক ইতিমধ্যে সংগঠনৰ ল'ৰাকেইজনে আমাৰ সদৰ থানাত চমজাই দিছিলে। কিন্তু আচৰিত ধৰণে আমি আচৰিত হৈছোঁ যে মহিলাগৰাকী, যিগৰাকী নাম হৈছে মাইনা দাস, নাৰী দেহ ব্যৱসায়ৰ লগত জড়িত মহিলা, তেখেতক কিন্তু আমি দেখিবলৈ নাপালোঁ যে আইনৰ আওতালৈ আনি তেওঁক সোধ-পোছ কৰা। আৰু লগতে তেখেতৰ ভিডিঅ'বিলাক যিবিলাক সামাজিক মাধ্যমত ভাইৰেল হৈছে, ইতিমধ্যে বহুতো লোকে তেখেতৰ ফটোখনক লৈ বা ভিডিঅ'ক লৈ যিবিলাক মন্তব্য কৰিছে, যিধৰণে আমাৰ মূলা গাভৰু বীৰংগনা, যাৰ আমাৰ নাৰীৰ সত্তা, যিসকলৰ নাম লৈ তেওঁক বিভূষিত কৰিছে, তেওঁলোকক আমি আহ্বান জনাইছোঁ যে অনাগত দিনত এনেকুৱা দেহ ব্যৱসায়ৰ লগত জড়িত থকা মহিলাৰ লগত আমাৰ এই নাৰীসকলৰ, যিসকল বীৰংগনা, বীৰ বীৰংগনা, তেওঁলোকৰ নাম যাতে উল্লেখ নকৰে, আমি জাগৃত নাৰী সমাজ শিৱসাগৰে এক প্ৰেছ বিবৃতি আজি দিছোঁ আৰু এখন এজাহাৰো দাখিল কৰিছোঁ। আৰু দ্বিতীয়তে কথা হ'ল, শিৱসাগৰত বিভিন্ন বিউটি পাৰ্লাৰত আমি শুনিবলৈ পাইছোঁ যে এই দালাল চক্ৰৰ দ্বাৰা, আজিজুৰ হুছেইনৰ দৰে দালাল চক্ৰৰ দ্বাৰা এটা দেহ ব্যৱসায় চলি আছে পাৰ্লাৰ ভিতৰত। গতিকে আমি জাগৃত নাৰী সমাজে আজি এখন এজাহাৰ দাখিল কৰিছোঁ যে শিৱসাগৰৰ শৌৰ্য-বীৰ্যত গৰিমা সনা, আমাৰ আত্মসন্মানত লাঘৱ কৰা এই দেহ ব্যৱসায়ৰ লগত জড়িত যেনেকুৱাই নহওক লাগিলে পুৰুষেই হওক বা মহিলাই হওক, অনতিপলমে গ্ৰেপ্তাৰ কৰি তেওঁলোকক ন্যায় আওতালৈ আনি সোধ-পোছ কৰিব লাগে আৰু যিসকল এইবিলাকত জড়িত হৈছে তেওঁলোকক এৰেষ্ট কৰিব লাগে। আজি আমি এখন এজাহাৰ দাখিল কৰিছোঁ আৰু যাতে অনাগত দিনত আমাৰ শিৱসাগৰত এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি নহওক, তাৰ প্ৰতি সকলো শিৱসাগৰবাসী ৰাইজক, সচেতন ৰাইজক আমি আহ্বান জনাইছোঁ। কাৰণ 19 চনত এটা ঘটনা সংঘটিত হৈছিলে আমাৰ শিৱসাগৰত, এগৰাকী মহিলাই, বাহিৰৰ এগৰাকী মহিলাই আমাৰ শিৱসাগৰ মহিলাসকলক অস্তিত্ব নাই বুলি কৈছিলে, আইডিঅলজি নাই বুলি কৈছিলে। কিন্তু সেই সময়ত আমি জাগৃত নাৰী সমাজৰ উদ্যোগত শিৱসাগৰ বহুতো সংগঠনৰ সহযোগত আমি ইয়াত প্ৰতিবাদ কৰিছিলোঁ আৰু সেই মহিলাগৰাকীক আমি সদৰ থানাৰ পৰাই খেদিবলৈ বাধ্য হৈছিলোঁ। গতিকে আমি শিৱসাগৰত এনেকুৱা ধৰণৰ অনৈতিক কাৰ্যকলাপত জড়িত হৈ থকা মহিলাক গ্ৰেপ্তাৰ কৰিবলৈ আমি আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।